যাদৱগণ এতিয়া তোমালোকে এই স্থানতেই বহি বাৰুণী পান কৰা। এতিয়া তোমালোক সকলোটি বন্ধন মুক্ত। আমিও দাদাৰ সঙ্গে সৌ প্ৰাকৃতিক শোভা দৰ্শন কৰি আহোঁতে তীক্ষণে বলা দাৰু লৈ বলা লত সৌ জুৰিটিৰ পাৰে বলা। এই তীক্ষণের পরে আমি চিন্তা মুক্ত। আমি বীর, আমি কৃষ্ণ বংশজাত ওরা হাতটাকে আর যোৱা দয়ো লৈ আহা বাৰণীৰ পাত্ৰ পান কৰি বাৰণীত মতলীয়া হওঁ হবে মিলি। নকৰিবা আমি বাৰণী পান কৰি বাৰণী দিয়া দিয়া ভাতৃ পান কৰা তুমি যত মনে কৰা পান কৰি ভাকুণ্ঠ চিত্তে। রথতে বহি অকলে অকলে তই সমস্ত বাৰণী কৰিলি পান। মই নিশ্চয়কৈ দেখিছো এই দুষ্ট সাত্যকীয়ে ৰথত বহি অকলেই বাৰণী পান কৰিলে। বাৰণী পান কৰি মোক অপৰাধী সজাইছে। তোৰ লাজ লগা নাই এনে কাৰ্য কৰিবলৈ? এনে কাৰ্য কৰি নিজকেই যাদৱৰ সেনাপতি বুলি কৰ অহংকাৰ। যাদৱৰ সেনাপতি মই সাত্যকী। সন্মানৰ কথা মই ভালদৰে জানো। ঐ কৃষ্ণ পুত্ৰ, ময়ো সাত্যকী নহও দুৰ্বলে। সেবা সংযত করে কথা কবি হেন দুর্মতি। এই কৃষ্ণ পুত্ৰ, তহঁতলৈ নকৰো ভয়। এই সাত্যকীক তহঁতে নকৰিবি অপমান। ভাতৃ কি চায়াতে দুরন্ত হতে আমার ওরে অপমান। হরা হরা অস্ত্র ভাতৃ এই
ক্ষণেই হাতক দিও উচিত পুরস্কার। এই যে অস্ত্রে হচ্ছে কোন অলিঙ্গন লাগিল যদুবীরগণে নিজের মাজতেই কৰিছে ৰং মনত লাগিছে মোৰ ভীষণ চিন্তা কিভাবে কৰিম ইয়াৰ প্ৰতিকাৰ ইয়াৰ এটা ব্যৱস্থা কৰা কৃষ্ণ কৃষ্ণ বলা দাদা আমি যদুবীরগণক বাধাপ্ৰদান কৰোঁ শান্ত হোৱা শান্ত হোৱা যদুগণ শান্ত হোৱা যদুগণ শান্ত হোৱা যদুবীরগণ ভাই ভাই কিয় কৰিছা নং নকৰিবা তোমালোকে এনে অনৰ্থক কাৰ্য এই হাতে আমার প্রধান শত্রু নিশ্চয় আছা ওরে হে যদু গনে অনিশি কৃষ্ণ Oh
দাদা দাদা প্ৰস্থৰ মূৰ্তি সদৃশ থাকিলে এনেদৰে হ'ব জানো আমাৰ কাৰ্য সম্পাদন কৃষ্ণ দাদা সন্মুখত দেখি যাদৱৰ হত নিপাত যাদৱ প্ৰস্থৰ নহয় নাই নাই নোৱাৰো চাব মই এনে নিদাৰুণ দৃশ্য নোৱাৰো মই সহ্য কৰিব ভাই সহজ নহয়তো মানৱৰ জীৱন সহজ নহয় সন্মুখত পুত্ৰৰ মৰণ নাই ভাই মই আৰু সহ্য কৰিব নোৱাৰো ভাই বলা ভাই গুচি যাওঁ আমি বৈকুণ্ঠপুৰীলৈ দাদা মনুষ্য ৰূপে জন্ম লৈ নোৱাৰো দিব যাব তোমাক মই বৈকুণ্ঠৰ অভিমুখে ত্যাগ কৰি মায়াৰ আৱৰণ ত্যাগ কৰি এই মুখ অন্ধকাৰ দাদা ধ্যান যোগে কৰা তুমি বৈকুণ্ঠ গমন ভাই দাদা তেনেহলে আকৌ সময় হল আমাৰ বিচ্ছেদ হোৱাৰ ভাই জন্মে জন্মান্তৰে পাওঁ যেন তোৰ দৰে ভাই মই জন্মান্তৰে পাওঁ যেন তোৰ কৰিবি আশীৰ্বাদ দাদা বিদায় দাদা বিদায় কৃষ্ণ বিদায় দাদা বিদায় কৃষ্ণ বিদায় এই জন্মৰ বাবে বিদায় কৃষ্ণ বুলি বলো বুকুত হাবতি বৈকুণ্ঠ যাব কৰিলে যুগতি এখনত বহি কৰে স্মৰণ বৈকুণ্ঠ প্ৰয়াণৰ হেতু দাদা ধ্যানত হ'ল মগন ময়ো আৰু নকৰো পলম মানৱী লীলাৰ আজি হ'ল সমাপন ৰাম অৱতাৰত বালিপুত্ৰ অংগদক দিছিলো আশীৰ্বাদ পূৰ্ব জন্মৰ পিতৃ বৈৰীৰ অপৰাধত এই জন্মত জৰা ব্যাধি ৰূপে মোক কৰিব আক্ৰমণ তেওঁৰ প্ৰতিজ্ঞা হ'ব পূৰণ আমাৰো বৈকুণ্ঠ প্ৰয়াণ হ'ব সমাপন যাওঁ
সৌ শিশু অশ্বথৰ তলতে ব্যাধৰ বাবে মই কৰোঁগৈ অপেক্ষা। দাদাই অনন্ত নাগৰূপ ধাৰণ কৰিব এতিয়া। মই যাওঁ সৰ্বকাৰ্য সিদ্ধিৰ পাছত মানৱী লীলাৰ কৰি সমাপন মই হম বৈকুণ্ঠ গমন। বিদায় দাদা, বিদায় জন্মৰ বাবে, বিদায় দাদা, বিদায় দাদা, বিদায় হয় জন্মৰ বাবে। মই আৰু নকৰো পলম, সৌ অশ্বথৰ তলতে ব্যাধৰ বাবে অপেক্ষা কৰোঁ। সৌটো দেখোন মৃগ মৎস্যৰ পেটত পোৱা এই শিলাখণ্ড হৰেৰে আজি মই তাক কৰিম নিবাৰণ। অরণ্যর
ব্যাধে জুৰিলে মৃগ নয়ন বুলি তলতে সন্ত হৰি হৰি এয়া কি মনুষ্যৰ চিৎকাৰ হে ভগৱান মই কাক খৰ কৰিলো উপহাৰ এয়া কি প্ৰভু প্রভু মোর হরবধূ ক্ষমা করো প্রভু হরবধূ ক্ষমা করো আপনার শরণ দেখি মই বৃক্ষর তলে মৃগয়ে কৰ্ণ আছিল লৰাই আৰু সেই ভাবি মই অস্তৰ কৰিলো পহাৰ প্ৰভু আৰু সেই অস্তৰে কৰিলে পহাৰ মোক ক্ষমা কৰি দিয়ক প্ৰভু ক্ষমা কৰি দিয়ক নকৰা ক্ৰন্দ তুমি কৰা নাই দোষ তুমি নিজ কৰ্ম ফলে ভুঞ্জিছো শাস্তি মই জৰা আমি পূৰ্ব জন্মৰ কৰ্ম অনুসাৰে তোমাৰ এই হৰ কৰিছো গ্ৰহণ মই একো বুজিব পৰা নাই প্ৰভু মই একো বুজিব পৰা নাই শুনা জৰা পূৰ্ব জন্মৰ ৰাম অৱতাৰত বালিবধ কৰাৰ বাবে বালি পুত্ৰ অংগদে পিতৃ বৈৰিকী প্ৰতিশোধ লোৱাৰ কৰিছিল প্ৰতিজ্ঞা আৰু আজি এই জন্মত ব্যাধ ৰূপে তুমি সেই প্ৰতিজ্ঞা কৰিলা পূৰণ যোৱা ব্যাধ মুক্তি পালা তুমি যোৱা এবে মোৰ হৰবধূ কৰিব ক্ষমা ধৰ্মজয়ী হোৱা জন্মে জন্মান্তৰে যেন আপোনাৰ চৰণত সেৱা কৰি যাব পাৰো তাকে মোক দিয়ক আশীৰ্বাদ প্ৰভু দিয়ক আশীৰ্বাদ যোৱা জৰা মংগল হওক তোমাৰ এবে যোৱা তুমি এই স্থান কৰা পৰিত্যাগ বিদায় প্রভু বিদায় প্রভু
আছা ভূমিত। ব'লা ব'লা প্ৰভু, আমি দ্বাৰকালৈ যাওঁ। জগতৰ গৰাকী হৈ তুমি তেজেৰে ৰাঙলী হৈ পৰি আছা ভূমিত। হে প্ৰভু, এয়া তোমাৰ কি লীলা প্ৰভু? এয়া লীলা নহয় বান্ধৱ প্ৰভু। উদ্ধৱ, এয়া সত্য। জন্মিলে জীৱৰ মৃত্যু হোৱাটো স্বাভাৱিক, আৰু মৃত্যুৰ কাৰণ লাগিবই বান্ধৱ। প্ৰভু, তাৰ মানে প্ৰভু তুমি আমাক এৰি যাবা? হে প্ৰভু, কিয় তুমি তোমাৰ দাস উদ্ধৱক তোমাৰ চৰণ সেৱাৰ কৰাৰ পৰা বঞ্চিত কৰিলা প্ৰভু? বান্ধৱ প্ৰভু, নকৰিবা ক্ৰন্দন তুমি, শুনাইবে আমাৰ কথা। প্ৰভু, পূৰ্বতে তোমাক আমি যি ভকতিৰ তত্ত্ব দিলো, সেই ভকতিৰ তত্ত্ব শিৰে তুলি লৈ সবাৰে মাজত তুমি সিঁচিবা বীজ। তেতিয়াহে জগতত জীৱই মুক্তি পাব। যোৱা বান্ধৱ, যোৱা তুমি বদৰিকাশ্ৰমে গৈ কৰিবা বসতি। হে প্ৰভু, আপোনাৰ বৈকুণ্ঠগামী হোৱাৰ সময় দৰ্শন পাই এই উদ্ধৱৰ জীৱন আজি ধন্য কৰো প্ৰভু, ধন্য। প্ৰভু, তোমাৰ চৰণ সেৱা যাতে মই নিতৌ কৰিব পাৰো, সেই শেষত প্ৰভু তোমাৰ চৰণত ভিক্ষা মাগিলো প্ৰভু, তোমাৰ চৰণত ভিক্ষা মাগিলো। যোৱা বান্ধৱ, বিদায়। বিদায় কৃষ্ণ আকাশ মাৰ্গতে গতি কৰে মোৰ শংখ চক্ৰই বৈকুণ্ঠক উদ্দেশ্যি। ময়ো আৰু নকৰো পলম। আমাৰ বৈকুণ্ঠ পয়ানৰ 7 দিনৰ পাছত সাগৰৰ পানীয়ে ধুৱাই পেলাব সমস্ত দ্বাৰকা নগৰ। অৰ্জুনৰ সহিতে চলি যাব দ্বাৰকাৰ যত নাৰীগণ। কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিব। একমাত্ৰ শ্ৰৱণ কীৰ্তন আৰু ভকতিৰ দ্বাৰা কলিত মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ব। হে জগতবাসী, এই কথা মাত্ৰ কৰিবা স্মৰণ।
বিদায় জগতবাসী, বিদায় আমাৰ ভক্তসকল। বিদায় বসুন্ধৰা, বিদায় হে পিতা মাতা, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। গরিলা ওই গরিলা অসীম অসীম